কালি অসমৰ মুখ্যমন্ত্ৰীয়ে ৰাইজৰ দলক আৰু ৰাইজৰ দলৰ সভাপতি অখিল গগৈ হিন্দু বিৰোধী বুলি কৈছে। তেওঁ কৈছে যে অখিল গগৈয়ে বাংলাদেশত হিন্দু ইমান মানুহ মাৰিছে, বাংলাদেশত হিন্দুৰ ওপৰত অত্যাচাৰ হৈছে, কিন্তু অখিল গগৈয়ে মাত মতা নাই। এতিয়া প্ৰব্লেমটো হ'ল যে হিমন্ত বিশ্ব শৰ্মা অসমৰ মানুহৰ মুখ্যমন্ত্ৰী নহয়। হিমন্ত বিশ্ব শৰ্মা অকল হিন্দুৰ মুখ্যমন্ত্ৰী। আমি আকৌ অসমৰ ৰাজনৈতিক দল হিচাপে অসমৰ হিন্দু, মুছলমান, খ্ৰীষ্টান, জৈন, বৌদ্ধ, শিখ, ইছাই যিমান ধৰ্মৰ মানুহ আছে, সকলো জাতি, ধৰ্ম, বৰ্ণ, ভাষাৰ মানুহ, সকলো মানুহৰ আকৌ আমি প্ৰতিনিধি। সেইকাৰণে আমি অকল হিন্দু হিন্দু বুলি কৈ নাথাকোঁ, আমি সকলো অসমীয়া জাতিটোৰ কথা কওঁ। হিমন্ত বিশ্ব শৰ্মা অসমীয়াৰ প্ৰতিনিধি নহয়, অসমীয়া জাতিৰ প্ৰতিনিধি নহয়। তেওঁ উত্তৰ প্ৰদেশ আৰু হাৰিয়ানাৰ নিচিনা যিবিলাক হিন্দু অকল হিন্দু হিন্দু কৰি থাকে, গুজৰাট, তেনেকুৱা ধৰণৰ হিন্দুত্ববাদীবিলাকৰ তেওঁ প্ৰতিনিধি। সেইকাৰণে মই সেইকাৰণে কৈছিলোঁৱে, কালিও কৈছোঁ মই এটা কথা, যে হিমন্ত বিশ্ব শৰ্মাৰ চকুত মানে হেৰি হৈছে, মানে এটা বেমাৰ হয় যে হালধীয়া পৰি যায় যে, চকুটো কি বুলি কয়, জণ্ডিছ বেমাৰ হ'লে মানে চাৰিওফালে চব বস্তুবিলাককে হালধীয়া দেখে। হিমন্ত বিশ্ব শৰ্মাই চবতে হিন্দুত্ববাদ দেখে। হিমন্ত বিশ্ব শৰ্মাই সকলো বস্তুতে মানে অকল কেৱল হিন্দু 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 দেখি থাকে। হিমন্ত বিশ্ব শৰ্মাই বাংলাদেশত হিন্দু নিৰ্যাতিত হোৱা দেখে, কিন্তু তেওঁ নিজৰ ৰাজ্যখনত যে অন্য সংখ্যালঘু ৰাজ্য মানুহবিলাকক যে অত্যাচাৰ কৰি আছে, সেইটো কিন্তু তেওঁ নেদেখে। আজি অসমলৈ হিন্দু আনি, বাংলাদেশৰ হিন্দু আনি অসমৰ মানুহক তেওঁ সংখ্যালঘুত পৰিণত কৰিব খুজিছে, সেইটো তেওঁ নেদেখে। বিজেপি চৰকাৰে হিন্দু আনি, বাংলাদেশৰ হিন্দু আনি, পাকিস্তানৰ হিন্দু আনি, আফগানিস্তানৰ হিন্দু আনি অসমৰ মানুহক সংখ্যালঘু কৰিব খোজে, সেইটো তেওঁ নেদেখে। সেইকাৰণে মই কৈছোঁ যে হিমন্ত বিশ্ব শৰ্মাৰ চকুত জণ্ডিছ বেমাৰ লাগিছে, আৰু জণ্ডিছ বেমাৰ লগাৰ কাৰণে তেওঁ অকল এতিয়া মানুহ চানুহ একো দেখা নাপায়, তেওঁ অকল চশমাযোৰ হ'ল এতিয়া হিন্দুত্ব, আৰু হিন্দুত্বৰ চশমাযোৰ লোৱাৰ কাৰণে তেওঁ এতিয়া চাৰিওফালে হিন্দু 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 পাই থাকে, আৰু মানে বেলেগ একো চিন্তাই নাই আৰু তেওঁ অকল খালি ফুটটোৰ কথাহে, হিন্দুৰ ফুটটোৰ কথাহে তেওঁ অকণমান দেখি থাকে, মন্দিৰটোৰ কথাহে দেখি থাকে। বেলেগ চিন্তা চৰ্চা, অৰ্থনীতিৰ কথা, সমাজৰ কথা, স্বাস্থ্যখণ্ডৰ কথা, শিক্ষাখণ্ডৰ কথা, এইবিলাক কথা তেওঁ ভাবিবলৈ সময় নাই। অকল সাম্প্ৰদায়িক মানুহ, মৌলবাদী, হিন্দু মৌলবাদী। সেইকাৰণে মইতো কওঁ যে হিমন্ত বিশ্ব শৰ্মা এতিয়া আচলতে আৰু মুখ্যমন্ত্ৰী হৈ থাকিব নালাগে, তেওঁ গেৰুৱা বসন এখন পিন্ধি মন্দিৰ এটাত তেওঁ পূজাৰী হৈ যোৱা ভাল হ'ব। তেওঁ মুখ্যমন্ত্ৰী হৈ থকাৰ অধিকাৰ নাই, আৰু তেওঁ পূজাৰী হৈ যাওক। আৰু যদি অসমৰ মন্দিৰত তেওঁ পূজাৰী হ'বলৈ লাজ কৰে, তেতিয়াহ'লে হিমালয়লৈ গুচি যাওক, গেৰুৱা বসন পিন্ধি খুব ধুনীয়া লাগিব তেওঁক দেখিবলৈ। তেওঁক খুব ধুনীয়া লাগিব, তেওঁ হিন্দু হিন্দু কৰি থকাতকৈ একেবাৰে ডাইৰেক্টলি একেবাৰে ভগৱানৰ ওচৰলৈ গুচি যোৱাই ভাল হ'ব, হয়নে নহয় কওক? তো তেওঁ মুখ্যমন্ত্ৰী হ'ব নালাগে। মুখ্যমন্ত্ৰী হ'লে হিন্দু, মুছলমান, খ্ৰীষ্টান, জৈন, বৌদ্ধ, শিখ চবকে যাব লাগিব। আৰু তেওঁ হিন্দুত্ববাদী যদি এজন মানে এনেকুৱা ধৰ্মীয় হেৰি হয়, তেতিয়াহ'লে তেওঁ নিজৰ ধৰ্মটোৰ কথা চাই থাকিলে হ'ব। সেইকাৰণে মই হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী পদৰ পৰা আঁতৰি তেওঁক অতি সোনকালে হিন্দুত্ববাদী পূজাৰী এজনত পৰিণত হ'বৰ কাৰণে আহ্বান জনাইছোঁ। চুলিডাল দীঘল কৰি ল'লে তেওঁক দেখিবলৈ ভাল লাগিব। ধন্যবাদ।